নিজম পৰিব গ্ৰন্থমেলাৰ বাকৰি সফল সামৰণি অসম গ্ৰন্থমেলাৰ 12 দিনত 5 কোটি টকাৰ গ্ৰন্থ বিক্ৰীৰ অভিলেখ গ্ৰন্থৰ সুবাসেৰে আমোলমোলাই থকা অসম গ্ৰন্থমেলাৰ আজি সফল সামৰণি 29 ডিসেম্বৰৰ পৰা আৰম্ভ হৈছিল চানমাৰীৰ অসম অভিযান্ত্ৰিক খেলপথাৰত অসম প্ৰকাশন পৰিষদৰ সচিব সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত 12 দিনীয়াকৈ অনুষ্ঠিত কৰা এই গ্ৰন্থমেলাত প্ৰায় 115খন বিপণীয়ে অংশগ্ৰহণ কৰিছিল 12 দিনত 5 কোটি টকাৰ গ্ৰন্থ বিক্ৰীৰ অভিলেখ যোৱা 11টা দিনত আমাক ৰাইজে যি ধৰণে সঁহাৰি জনালে আৰু গ্ৰন্থ প্ৰকাশক আৰু বিক্ৰেতাসকলক যিদৰে উৎসাহ দিলে তাৰ বাবে আমি আটাইকে ধন্যবাদ জনাইছো আৰু আমি আশা কৰিছো যে আজিৰ দিনটো শেষ হোৱালৈকে আজি আকৌ কিছু সংখ্যক লোকে গ্ৰন্থ ক্ৰয় কৰিব আৰু শেষ হোৱালৈকে আনুমানিক 5 কোটি টকাৰ আশে-পাশে গ্ৰন্থ বিক্ৰী হ'ব বুলি পেলাই আমি আশা কৰিছো গ্ৰন্থৰ বিক্ৰীৰ ক্ষেত্ৰতো এবাৰ অভিলেখ সংখ্যক গ্ৰন্থৰ বিক্ৰী হৈছে যোৱা কালিলৈকে প্ৰায় 4 কোটিৰ অধিক টকাৰ গ্ৰন্থ ইতিমধ্যে বিক্ৰী হৈছে আজিৰ দিনটোত আমি আশা কৰো যে মোটামুটি 5 কোটিৰ ঘৰ চুবগৈ বুলি আমি আশা কৰিছো অসম গ্ৰন্থমেলাত এইবাৰ 115খন ষ্টল ইয়াৰে দিল্লীৰ 10খন কলিকতাৰ 5খন আৰু ঢাকাৰ 5খন ষ্টলে অংশগ্ৰহণ কৰে প্ৰতিদিনেই দেখিবলৈ পোৱা গৈছিল গ্ৰন্থপ্ৰেমীৰ লানি-লিচিকা ভিৰ ইয়াৰ মাজতো গ্ৰন্থমেলাৰ বাকৰিত কেইখনমান ছবিয়ে আকৰ্ষণ কৰিছিল গ্ৰন্থপ্ৰেমীৰ ৰাইজক এইবাৰৰ গ্ৰন্থমেলাৰ প্ৰতিজন বিক্ৰেতাই গ্ৰন্থপ্ৰেমীৰ এই উৎসাহ দেখি উৎসাহিত হয় পাইছো মানুহৰ পৰা মানে ইমান যে এটা ভাল ফলাফল হ'ব এটো আশা কৰা নাছিলো মানে সঁচাকৈ কৈছো মানে বহুত মানুহে কিতাপ কিনিছে আৰু এতিয়া আপোনালোকে দেখিছে এতিয়া ইমানখিনি মানুহ আছে অকণমান পিছত আকৌ মানুহ হ'ব মানে প্ৰত্যেক দিনে এভাৰেজ মানে বহুত ভাল ফল আশা কৰিব পাৰি জ্ঞানৰ পোহৰে উজ্বলি উঠা চানমাৰী খেলপথাৰ নিজম পৰিব দেওবাৰৰ সন্ধিয়াৰ পৰা যুৱ প্ৰজন্মৰ মাজত পাঠকৰ সংখ্যা বৃদ্ধিয়ে যোগাত্মক দিশ কঢ়িয়াই আনিব সাহিত্য জগতলৈ কোভিড সৃষ্ট পৰিৱেশে ম্লান কৰিব নোৱাৰিলে গ্ৰন্থপ্ৰেমীৰ উৎসাহ ভিডিঅ' জাৰ্নেলিষ্ট পংকজ আৰু পল্লৱৰ সহযোগত বিতুপন শইকীয়া আৰু আছিক হুছেইনৰ ৰিপৰ্ট প্ৰাগ নিউজ